টাইমে দিগ ব্ৰেকিং এই মুহূৰ্তত কাইলৈ 2 ঘণ্টা ধৰি বিদ্যুৎ কৰ্তন হ'ব 6 বজাৰ পৰা 8 বজালৈকে বিদ্যুৎ কৰ্তন কৰা হ'ব আৰু বিভিন্ন অঞ্চলত বিদ্যুৎ কৰ্তন কৰা হ'ব আৰু সেইভাবে আপোনাৰ মোবাইলটো চাৰ্জ দি ৰাখক ইনভাৰ্টাৰ চাৰ্জ দি ৰাখক কাৰণ বিপদত পৰিব পাৰে আপুনি 2 ঘণ্টা সময় বিদ্যুৎ নাথাকে বিদ্যুৎ বিভাগৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ জাননী দিয়া হৈছে হবিছা জনাইছো মুহূৰ্তত বিগ ব্ৰেকিং জনাইছো মুহূৰ্তত কাইলৈ পুৱা 6 বজাৰ পৰা 8 বজালৈ নাথাকে বিদ্যুৎ এই সময়ছোৱাত বিদ্যুৎ নাথাকে আপুনি বিপদত পৰিব লগা হ'ব পাৰে সেইভাবে আজি আপোনাৰ মোবাইলটো চাৰ্জ দি লওক আজি মোবাইল চাৰ্জ দি ৰাখক কাৰণ কাইলৈ 2 ঘণ্টাৰ বাবে কৰ্তন হ'ব আপোনাৰ বিদ্যুৎ আজি চাৰ্জ দি ৰাখক আপোনাৰ মোবাইল ফোন আপোনাৰ ইনভাৰ্টাৰ চাৰ্জ দি ৰাখক কিয়নো কাইলৈ 2 ঘণ্টাৰ বাবে কৰ্তন কৰা হ'ব বিদ্যুৎ বিভাগৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ জাননী কোন কোন অঞ্চলত বিদ্যুৎ কৰ্তন কৰা হ'ব জনাই আছো বৱালগুৰি ফিডাৰ মেডিকেল ফিডাৰ সুকুলি ভৰিয়া ফিডাৰ অন্তৰ্গত অঞ্চলত বিদ্যুৎ সেৱা বিচ্ছিন্ন হৈ পৰিব উত্তৰ লখিমপুৰ বিদ্যুৎ উপসংমণ্ডল বিভাগৰ ফালৰ পৰা জাৰি কৰা হৈছে জাননী বিদ্যুৎ বিভাগৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ জাননী প্ৰেৰণ কৰা হৈছে দিয়া হৈছে আৰু এই অঞ্চলসমূহত নাথাকে বিদ্যুৎ 2 ঘণ্টাৰ বাবে বিদ্যুৎ কৰ্তন কৰা হ'ব আপোনাৰ মোবাইল ইনভাৰ্টাৰ চাৰ্জ দি ৰাখক কিয়নো যিকোনো মুহূৰ্ত আপুনি বিপদত পৰিব পাৰে 2 ঘণ্টা সময় ধৰি আপুনি বিপদত পৰিব পাৰে 6 বজাৰ পৰা 8 বজালৈকে এই সময়ছোৱাত আপুনি বিপদত পৰিব পাৰে আপোনাৰ ফোনটো চাৰ্জ দি ৰাখক ইনভাৰ্টাৰ চাৰ্জ দি ৰাখক কাইলৈ 6 বজাৰ পৰা 8 বজালৈকে বিদ্যুৎ নাথাকে আজি আপোনাৰ মোবাইলটো চাৰ্জ দি ৰাখক মোবাইল ফোন কেইবাটাও অঞ্চলত কৰ্তন কৰা হ'ব কেইবাটাও অঞ্চলত কৰ্তন কৰা হ'ব বিদ্যুৎ আৰু বিদ্যুৎ কোন কোন অঞ্চলত কৰ্তন কৰা হ'ব উত্তৰ লখিমপুৰ বিদ্যুৎ উপসংমণ্ডল বিভাগৰ ফালৰ পৰা জাৰি কৰা হৈছে জাননী জনাই আছো উত্তৰ লখিমপুৰৰ বিদ্যুৎ উপসংমণ্ডলৰ ফালৰ পৰা জনোৱা হৈছে বৱালগুৰি ফিডাৰত মেডিকেল ফিডাৰ সুকুলি ভৰিয়া ফিডাৰৰ অন্তৰ্গত যিসমূহ অঞ্চল আছে সেই অঞ্চলসমূহত কৰ্তন কৰা হ'ব বিদ্যুৎ 2 ঘণ্টা সময় ধৰি সেই বৃহত্তৰ অঞ্চলত বিদ্যুৎ কৰ্তন কৰা হ'ব আৰু সময়ছোৱাত নাথাকে কাৰেণ্ট নাথাকে আপোনাৰ অঞ্চলত আৰু সেইভাবে সেই সময়ছোৱাত যাতে আপুনি কোনো ধৰণৰ বিপদৰ সন্মুখীন হ'ব লগা নহয় আৰু সেইভাবে আপোনাৰ মোবাইল ফোনটো চাৰ্জ দি ৰাখক আপোনাৰ ইনভাৰ্টাৰ চাৰ্জ দি ৰাখক বেটাৰী চাৰ্জ দি ৰাখক কিয়নো 2 ঘণ্টা ধৰি আপুনি কাৰেণ্ট নাপায় বিদ্যুৎ সেৱা বিচ্ছিন্ন হৈ পৰিব নোহোৱা হৈ পৰিব কৰ্তন কৰা হ'ব আৰু বিদ্যুৎ বিভাগৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ জাননী প্ৰেৰণ কৰা হৈছে জনাইছো বৃহত্তৰ অঞ্চলত বিদ্যুৎ কৰ্তন হৈ পৰিব 2 ঘণ্টা সময় বিদ্যুৎ আপুনি নাপায় ব্যৱহাৰ কৰিব নোৱাৰিব আৰু সেইভাবে আপোনাৰ মোবাইলটো চাৰ্জ দি ৰাখক ইনভাৰ্টাৰ চাৰ্জ দি ৰাখক বেটাৰী চাৰ্জ দি ৰাখক কিয়নো বৃহত্তৰ অঞ্চল উত্তৰ লখিমপুৰৰ সেই বৃহত্তৰ অঞ্চলত বিদ্যুৎ কৰ্তন কৰা হ'ব ৱালগুৰি ফিডাৰৰ অন্তৰ্গত যি অঞ্চল আছে মেডিকেল ফিডাৰৰ অন্তৰ্গত যি বৃহত্তৰ অঞ্চল আছে সুকুলি ভৰিয়া ফিডাৰৰ অন্তৰ্গত যি অঞ্চল আছে সেই বৃহত্তৰ অঞ্চলত বিদ্যুৎ সেৱা নাথাকে 2 ঘণ্টা ধৰি 2 ঘণ্টা সময় ধৰি বিদ্যুৎ কৰ্তন কৰা হ'ব কাইলৈ 6 বজাৰ পৰা 8 বজালৈকে বিদ্যুৎ নাথাকে অৰ্থাৎ 2 ঘণ্টা সময় আপুনি বিদ্যুৎ নাপাব আৰু সেইভাবে আপোনাৰ মোবাইল ফোন চাৰ্জ দি ৰাখক আৰু বেটাৰী চাৰ্জ দি ৰাখক ইনভাৰ্টাৰ চাৰ্জ দি ৰাখক কিয়নো এই সময়ছোৱাত আপুনি বিদ্যুৎ সেৱা নাপায় আৰু সেইভাবে যাতে আপুনি 2 ঘণ্টা সময় কোনো ধৰণৰ বিপদৰ সন্মুখীন হ'ব লগা নহয় আৰু সেইভাবে আপোনাৰ মোবাইল ফোন চাৰ্জ দি ৰাখক আপোনাৰ বেটাৰী আপোনাৰ ইনভাৰ্টাৰ চাৰ্জ দি ৰাখক জনাইছো কাইলৈ 6 বজাৰ পৰা 8 বজালৈকে বিদ্যুৎ সেৱা নাথাকে বিদ্যুৎ বিভাগৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ জাননী প্ৰেৰণ কৰা হৈছে এই সময়ছোৱাত আপুনি বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হৈ পৰিব আৰু সেইভাবে এই সময়ছোৱাৰ আগতে আজি আপোনাৰ মোবাইলটো চাৰ্জ দি ৰাখক আপোনাৰ ইনভাৰ্টাৰ চাৰ্জ দি ৰাখক আপোনাৰ বেটাৰী চাৰ্জ দি ৰাখক কিয়নো 2 ঘণ্টা সময়ত আপুনি যাতে কোনো ধৰণৰ বিপদৰ সন্মুখীন হ'ব নালাগে হঠাৎ যেহেতু কাটি দিয়া হ'ব 2 ঘণ্টা সময় ধৰি কৰ্তন কৰা হ'ব বিদ্যুৎ জনাইছো উত্তৰ লখিমপুৰ বিদ্যুৎ উপসংমণ্ডল বিভাগৰ ফালৰ পৰা জাননী প্ৰেৰণ কৰা জাননী জাৰি কৰা হৈছে তাত স্পষ্টভাৱে লিখা আছে কাইলৈ 6 বজাৰ পৰা 8 বজালৈকে তেওঁলোকে বিদ্যুৎ সেৱা বন্ধ থাকিব বুলি লিখিছে আৰু চাৰ্জ আপোনাৰ মোবাইলটো চাৰ্জ দি ৰাখক আপোনাৰ বেটাৰী ইনভাৰ্টাৰ চাৰ্জ দি ৰাখক এই সময়ছোৱাত যাতে আপুনি বিপদত পৰিব লগা নহয় কেইবাটাও অঞ্চলত কৰ্তন কৰা হ'ব বিদ্যুৎ ৱালগুৰি ফিডাৰ মেডিকেল ফিডাৰ যি বৃহত্তৰ অঞ্চল আছে বৱালগুৰি ফিডাৰৰ যি বৃহত্তৰ অঞ্চল আছে সেই অঞ্চলত বিদ্যুৎ কৰ্তন কৰা হ'ব মেডিকেল ফিডাৰৰ অন্তৰ্গত বৃহত্তৰ অঞ্চল যি আছে সেই মেডিকেল ফিডাৰৰ অন্তৰ্গত বৃহত্তৰ অঞ্চলত বিদ্যুৎ কৰ্তন কৰা হ'ব সুকুলি ভৰিয়া ফিডাৰৰ অন্তৰ্গত যি বৃহত্তৰ অঞ্চল আছে সেই বৃহত্তৰ অঞ্চলত 2 ঘণ্টা সময়লৈকে এই বৃহত্তৰ অঞ্চলসমূহত 2 ঘণ্টালৈকে বিদ্যুৎ কৰ্তন কৰা হ'ব এই সময়ছোৱাত আপুনি বিদ্যুৎ সেৱা নাপাব আৰু সেইভাবে উত্তৰ লখিমপুৰ বিদ্যুৎ উপসংমণ্ডল বিভাগৰ ফালৰ পৰা যেহেতু জাননী জাৰি কৰা হৈছে সেইভাবে আপুনি আগতীয়াকৈ আপোনাৰ মোবাইল চাৰ্জ ৰাখক আপোনাৰ
প্ৰয়োজনীয় যি ইনভাৰ্টাৰ প্ৰয়োজনীয় বেটাৰী চাৰ্জ দি ৰাখক যাতে আপুনি বিপদত পৰিব লগা নহয় কিয়নো আপোনাৰ মোবাইল বন্ধ হৈ যাব পাৰে যদি চাৰ্জ দি নাৰাখে তেনেহ'লে কাইলৈ এই 2 ঘণ্টা সময় যিহেতু কৰ্তন কৰা হ'ব 6 বজাৰ পৰা 8 বজালৈকে যিহেতু বিদ্যুৎ নাথাকে এই সময়ছোৱাত আপোনাৰ ফোন আহিলে আপোনাক নাপাব পাৰে আৰু সেইবাবে আগতীয়াকৈ মোবাইল চাৰ্জ দি ৰাখক এই 2 ঘণ্টা সময় যিহেতু কৰ্তন কৰা হ'ব ভুলতো নাপাহৰিব আপোনাৰ মোবাইলটো আজি ৰাতিয়ে চাৰ্জ দি ৰাখক কাইলৈ 6 বজাৰ পৰা 8 বজালৈকে 2 ঘণ্টা সময় নাথাকিব বিদ্যুৎ সেৱা নাথাকিব আপুনি বিদ্যুৎ সেৱা লাভ কৰিব নোৱাৰিব উত্তৰ লখিমপুৰ বিদ্যুৎ উপসংমণ্ডল বিভাগৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ জাননী প্ৰেৰণ কৰা হৈছে জনাই আছো কাইলৈ 6 বজাৰ পৰা 8 বজালৈ বিদ্যুৎ নাথাকে আৰু সেইবাবে আপুনি নিজৰ মোবাইলটো চাৰ্জ দি ৰাখক আপোনাৰ বেটাৰী আপোনাৰ ইনভাৰ্টাৰ চাৰ্জ দি ৰাখক কিয়নো 2 ঘণ্টা সময় আপুনি বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হৈ পৰিব গুৰুত্বপূৰ্ণ জাননী প্ৰেৰণ কৰা হৈছে বিদ্যুৎ বিভাগৰ ফালৰ পৰা উত্তৰ লখিমপুৰ বিদ্যুৎ উপসংমণ্ডল বিভাগৰ ফালৰ পৰা জাননী জাৰি কৰা হৈছে কেবাটো অঞ্চলত বৃহত্তৰ অঞ্চলত কৰ্তন কৰা হ'ব বিদ্যুৎ কোন অঞ্চলত বিদ্যুৎ কৰ্তন কৰা হ'ব জনাই আছো উত্তৰ লখিমপুৰ বিদ্যুৎ উপসংমণ্ডল বিভাগৰ ফালৰ পৰা জাননীত কোৱা হৈছে যে কেবাটো অঞ্চলত বিদ্যুৎ কৰ্তন কৰা হ'ব বোৱালগুৰি ফিডাৰৰ যি বৃহত্তৰ অঞ্চল আছে সেই অঞ্চলত কৰ্তন কৰা হ'ব বিদ্যুৎ মেডিকেল ফিডাৰৰ অন্তৰ্গত যি বৃহত্তৰ অঞ্চল আছে সেই অঞ্চলত কৰ্তন কৰা হ'ব বিদ্যুৎ চুকুলিভৰীয়া ফিডাৰৰ অন্তৰ্গত যি বৃহত্তৰ অঞ্চল আছে তাতো কৰ্তন কৰা হ'ব বিদ্যুৎ এই বৃহত্তৰ অঞ্চলত নাথাকিব বিদ্যুৎ যিহেতু কৰ্তন কৰা হ'ব 2 ঘণ্টা সময় সুদীৰ্ঘ সময় 2 ঘণ্টা সময় 6 বজাৰ পৰা 8 বজালৈকে 2 ঘণ্টা সময়ত আপুনি বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হৈ পৰিব এই 2 ঘণ্টা সময়ত যাতে কোনো ধৰণৰ বিপদৰ সন্মুখীন হ'ব লগা নহয় আপোনালৈ ফোন আহিলে যাতে ফোনটো পায় যদি আপোনাৰ মোবাইলটো চাৰ্জ দি নাৰাখে তেনেহ'লে কিন্তু বিপদত পৰিব পাৰে এইবাবে আজিয়েই আপোনাৰ মোবাইলটো চাৰ্জ দি ৰাখক আজি আপোনাৰ বেটাৰী ইনভাৰ্টাৰ চাৰ্জ দি ৰাখক কিয়নো এই 2 ঘণ্টা সময়ত যিহেতু বিদ্যুৎ আপুনি নাপাব বিদ্যুৎ যিহেতু বিচ্ছিন্ন হৈ পৰিব বিদ্যুৎ কৰ্তন কৰা হ'ব যিহেতু বিপদৰ সন্মুখীন হ'ব পাৰে যিকোনো মুহূৰ্ততে আপোনাৰ বিপদ হ'ব পাৰে আৰু সেইবাবে আপুনি সজাগ হওক আজি চাৰ্জ দি ৰাখক আপোনাৰ মোবাইল ফোনটো নাপাহৰিব মোবাইল চাৰ্জ দিবৰ বাবে যিহেতু বৃহত্তৰ অঞ্চলত কৰ্তন কৰা হ'ব বিদ্যুৎ